জয় হিন্দ। আজি আমি ইংলিছৰ একদম সৰু টপিকৰ পৰা আৰম্ভ কৰিম, কাৰণ আমি লক্ষ্য কৰিছোঁ এডিআৰই হায়াৰ ছেকেণ্ডেৰী লেভেলতো গ্ৰেজুৱেট লেভেলৰ পৰাও এনেকুৱা প্ৰশ্ন আহিলে, সৰু সুৰা প্ৰশ্ন আহে, কিন্তু মানুহে তাতে মানে কি হয়, মানে নম্বৰটো এনেই খেদাবলগীয়া হয়। গতিকে আমি সৰু টপিকৰ পৰা একদম ডাঙৰ টপিকলৈকে একদম গুচি যাম। মানে আপোনালোকৰ কোনো ডাউট নাথাকিব, পুৰা চিলেবাছ একদম কমপ্লিট হৈ যাব। এতিয়া জেণ্ডাৰ কি হয়? লিংগ হয়। আৰু আপোনালোকে জানে লিংগ কি হয়? পুলিংগ, স্ত্ৰীলিংগ, উভয়লিংগ আৰু ক্লীবলিংগ। এই চাৰিটা লিংগ ক'ত আছে? ইংৰাজীত আছে। আমি অসমীয়া কথা ক'বলৈ নাযাওঁ, এতিয়া ইংৰাজীত আমি ভালকৈ ডিছকাছ কৰিম। ল'ৰা বুলি ক'লে আপোনালোকে গমেই পায়, মেস্কুলিন জেণ্ডাৰ হয়। ছোৱালী বুলি ক'লে কি হয়? ফেমিনিন জেণ্ডাৰ হয়। ঠিক তেনেকৈ আমি যদি কওঁ চিলড্ৰেন বুলি কিনে, তেতিয়া কি হ'ব? উভয়লিংগ হ'ব। আৰু যিবোৰৰ কোনো মানে লিংগ নাই, মানে আপোনাক ধৰিব নোৱাৰে, সেইবোৰ কি হৈ গৈ নিউট্ৰাল জেণ্ডাৰ, ক্লীবলিংগ হয়। ইংৰাজীত তেনেকুৱাকৈ হয়। এতিয়া চাওক, কিন্তু এটা কণ্ডিশ্যন আছে। ইংৰাজীত যিবোৰে ষ্ট্ৰেংথ ভায়োলেঞ্চ, বহুত শক্তি দেখুৱায় আৰু মানে বহুত উগ্ৰ দেখুৱায়, তেনেকুৱা ধৰণৰ সকলোবোৰ কি হয়? মেস্কুলিন হয়। আমি ল'ৰা ছোৱালী যদি আমি কম্পেয়াৰ কৰি লওঁ, ল'ৰাবোৰ কি হয়? অকণমান শক্তিশালী হয়, উগ্ৰ হয়, মানে আৰু বেছি ফূৰ্তিবান বেছি হয়, ষ্ট্ৰেংথ বেছিকৈ থাকে। গতিকে সেইবোৰ কি হয়? মেস্কুলিনত পৰিব। আনহাতে ছোৱালীবোৰ কেনেকুৱা হয়? ছোৱালীবোৰৰ কি হয়? ধুনীয়াৰ প্ৰতীক, বিউটিফুল হয়, নহয় জানো? জেণ্টল হয়, কাম হয়, ঠাণ্ডা হয়, মানে এনেকুৱা। যদি এনেকুৱাবোৰ কি হয়? স্ত্ৰীলিংগত পেলাওঁ। এনেকুৱা যিবোৰ শব্দ আহিব নহয় ষ্ট্ৰেংথ ভায়োলেঞ্চৰ, সেইবোৰ আমি মতাত পেলাই দিম। যেনিবা সূৰ্যই কি পোহৰ দিয়ে, কি গৰম দিয়ে, একদম হাহাকাৰ লগাই দিয়ে। ঠিক তেনেকৈ গৰমৰ দিন হাহাকাৰ লাগি যায়, ঠাণ্ডাৰ দিন থৰথৰাই কঁপি যায় মানুহ, মৃত্যু। এই সকলোবোৰ কি হয়? এক্সট্ৰিম হয়, এক্সট্ৰিম পাৱাৰফুল হয়, নহয় জানো? মৃত্যু এটা এক্সট্ৰিম হয়, ভায়োলেঞ্চ হয়, মানে ভয় লগা হয় এটা স্থিতি। গতিকে সেইবোৰ কি হয়? মেস্কুলিনত আহিব। ঠিক তেনেকৈ মুন, চন্দ্ৰ, ছোৱালীৰ লগতে কানেক্ট কৰা হয় সাধাৰণতে। স্প্ৰিং, নহয় জানো? বসন্তকাল, শান্তি, আশা, এই সকলোবোৰ কি হয়? এই সকলোবোৰ যিবোৰে জেণ্টল, কাম, এই সকলোবোৰ দেখুৱাই, সেইবোৰক কিহত আমি আনিম স্ত্ৰীলিংগত। আৰু এটা চেণ্টেঞ্চ বনাওঁতে কেতিয়া হিজ, হাৰ, ছানৰ লগত যদি আমি কিবা এটা ছানৰ সেই বস্তুটো খুব মানে যিটো মানে হিট, সেইটো খুব বেছিকৈ আহি আছে বুলি ক'লে আমি হিজ লগাই দিব লাগিব। ঠিক তেনেকৈ মুনৰ যিটো মানে এটা মানে যিটো পোহৰ একদম ঠাণ্ডা ধুনীয়া, সেনেকুৱা ধৰণৰ দেখুৱাব লাগিলে আমি কি লগাই দিম? হাল লগাই দিম। গতিকে কেইটামান বিশেষ আপোনালোকৰ কাৰণে হেৰি আনিছোঁ, মেস্কুলিন টু ফেমিনিন কৰা। সেইকেইটা ইম্পৰ্টেণ্ট হয়। আপোনালোকে এই কেইটামান চাই ল'ব, আহিলে এইকেইটাই আহিব, নহয় জানো? মানে সৰু সুৰা বয়ৰ ফেমিনিন গাৰ্ল বুলিতো নুসুধে, মানে এই এনেকুৱাকৈ সুধিব। চাই লওক আপোনালোকে। বেচেলৰ মানে কি হয়? বিয়া বাৰু নোহোৱা মানুহ। গতিকে তাৰ কি হয়? স্ত্ৰীলিংগটো স্পিনষ্টাৰ। মনত ৰাখি ল'ব। বুলৰ আৰু কি হয়? বুল ষাঁড় গৰু একেই হয়, আৰু কাও গাই গৰু হয়। ঠিক তেনেকৈ কাউৰ জীয়েকক কি বুলি কওঁ আমি? হেইভাৰ বুলি কওঁ। আৰু কাউৰ পুতেকক কি বুলি কওঁ? বুলক। বুজি পাইছেনে? বুলক। মতা বলদ, বুজি পাইছেনে? এতিয়া আচল হাতটো হোৱা নাই কৈ, সেইটো বুলক। ঠিক তেনেকৈ হাৰ্ট, মতা হৰিণ, ৰৌ, মাইকী হৰিণ, হৰ্চ, মতা ঘোঁৰা, মেয়াৰ, মাইকী ঘূৰণি, নহয় জানো? মানে ঘূৰণি। লৰ্ড, লেডি, লৰ্ড মানে এটা হায়াৰ অফিচিয়েল পষ্টক কোৱা হয়, লৰ্ড আৰু লেডি। ঠিক তেনে মংক, সাধু, নান মানে সাধ্বী। ঠিক তেনেকৈ গেণ্ডা আৰু গুজ মানে কি হয়? ৰাজহংস, আৰু ইটো ৰাজহংসৰ মতাটোক কোৱা হয় গেণ্ডাৰ। ঠিক তেনেকৈ নেফিউ, নিচ, ভাগিন, ভাগিনী, নেফিউ, নিচ। ৰেম মানে কি হয়? ৰেম মানে ভেড়া, মতা ভেড়া। মানে কি হয়? মাইকী ভেড়া। উইজাৰ্ড মানে যিহে মানে কি যাদুকৰ যে, অলপ মানে ভূত পেটৰ লগত হেৰি কৰা জাতৰ যাদুকৰ, তাক কয় উইজাৰ্ড। ঠিক তেনেকৈ উইচকো যাদুকৰণী বুলি কয়, যিয়ে মানে ব্লেক মেজিক কৰে। আৰ্ল, কাউণ্টেছ, আৰ্লো এটা অফিচিয়েল পষ্টত, হায়াৰ অফিচিয়েল পষ্ট হয়। তাৰ হেৰি কি কোৱা হয়? ফেমিনিনটো হয় কাউণ্টেছ। ঠিক তেনেকৈ ড্ৰেক, ডাক, মতা হাঁহ, মাইকী হাঁহ। আৰু কল্ট, ফিলি, মতা ঘোঁৰা, মাইকী ঘূৰণি। বুজি পাইছে?
নেক্সট অথৰেছ। এতিয়া এইবোৰ যে আমি চালো, এইবোৰ সাধাৰণতে কি হ'ল, কোনোটোৰ লগত কোনোটো সেনেকে তেনেকে মিল নাই, নহয় জানো? ৰেম ইউইক মানে কোনোটা ৱৰ্ডৰ লগত কোনোটো ৱৰ্ডৰ মিল নাই, মানে এইটো কমপ্লিটলি বেলেগকে মানে ফেমিনিন হয়। কিন্তু কিছুমান ফেমিনিন কৰিবৰ কাৰণে আমি কি কৰোঁ, অথৰৰ পিছত অথৰেছ লগাই দিলোঁ, নহয় জানো? অথৰেছ লগাই দিলোঁ, EASS লগাই দিলোঁ, তেনেকে সেইটো ফিমেল হৈ গ'ল। হষ্টৰ পিছত হোষ্টেজ লগাই দিলোঁ, সেইটো ফিমেল হৈ গ'ল। মেনেজাৰৰ পিছত মেনেজাৰেছ কৰি দিলোঁ, ফিমেল হৈ গ'ল। হিৰোৰ পিছত হিৰইন INE লগাই দিলোঁ, হিৰইন হৈ গ'ল। গতিকে কেনেকে কৰোঁ আমি? ESS লগাই দিওঁ, বুজি পাইছে? ESS লগাই দিছোঁ, INE লগাই দিছোঁ, লগাই দিছোঁ, TRIX লগাই দিছোঁ। এনেকে আমি ফেমিনিন কৰিব পাৰোঁ। এডমিনিষ্ট্ৰেটৰ, যিয়ে শাসন কৰে, আপোনালোকে যেতিয়া চাকৰি পাব নহয়, তেতিয়া এডমিনিষ্ট্ৰেটৰ এজন থাকে, হায়াৰ পোষ্টৰ যিজন হয়, সেইজনে মানে আঙুলি কৰি থাকে, ইটো ভুল, ইটো ভুল, মানে কিয় ছুটি লাগে, হেন লাগে, তেনেকে। এডমিনিষ্ট্ৰেটৰৰ যিটো ফেমিনিন হ'ব, সেইটো এডমিনিষ্ট্ৰেটিক্স হ'ব। মানে যদি ছোৱালীজনী মানে এডমিনিষ্ট্ৰেটৰ হয়, তেতিয়া এডমিনিষ্ট্ৰেটিক্স হৈ যাব। চুলতান জানাই নহয়, চুলতানা হ'ব। ৰেজিয়া চুলতানৰ নাম শুনিছে নহয়? ঠিক তেনেকে ইয়াৰ কিছুমান কণ্ডিশ্যন আছে। ইয়াতে মানে কেনেকুৱাকে ES লগোৱা হয়, এইটো মানে নোহোৱা কৰি দিয়া হয়, যিটো কনচনেণ্ট থাকে নহয়, এই তাৰ আগৰ পিছৰ যিটো ভাৱাল থাকে, সেইটো নোহোৱা কৰি দিয়া হয়। ডাইৰেক্ট অটো আঁতৰাই কিনে ACTRESS লগাই দিয়া হয়। TIG ইটো আঁতৰি যাব, RESS আহি যাব, মানে এই ভাৱেলটো আঁতৰি যায়। ঠিক তেনেকে চাওক, প্ৰিন্স CESS লাগি গৈছে, তেনেকে এইটো আঁতৰি গ'ল। মাষ্টাৰৰ পিছত কি হ'ল, আঁতৰি গ'ল, ডাইৰেক্ট তেনেকে লাগি গ'ল। ফাউণ্ডাৰৰ পিছত কি হ'ল, ফাউণ্ড্ৰেছ হৈ গ'ল। এনেকে আমি স্ত্ৰীলিংগ কৰিব পাৰোঁ। মানে কেইটামান ইম্পৰ্টেণ্ট যিকেইটা মই ইয়াতে ইতিমধ্যে লিখিছোৱেই, আপোনালোকে এইকেইটা অকণমান চাই ল'ব। ঠিক তেনেকে গ্ৰেণ্ডফাদাৰৰ কি হয়, গ্ৰেণ্ড মাদাৰ সম্পূৰ্ণভাৱে বেলেগ হয়। পিকক পিহেন, বুজি পাইছে? যে ককৰ হেন হয়, পিকক হ'লে পিহেন হ'ব। চেলছমেনৰ ঠাইত কি হ'ব, চেলছমেনৰ ঠাইত কি হয়, চেলছ ওমেন হ'ব। মেইড ছাৰ্ভেণ্টৰ ঠাইত কি হ'ব, মেন ছাৰ্ভেণ্টৰ ঠাইত কি হ'ব, মেইড ছাৰ্ভেণ্ট হ'ব। এনেকে আপোনালোকে মানে জেণ্ডাৰ চেঞ্জ কৰিব পাৰে। আৰু আহিব পাৰে, কেইটামান শব্দ দিব, কোনটো ফেমিনিন হয়, কোনটো কি হয়, এনেকে প্ৰশ্ন দিয়াৰ খুব চান্স আছে। কাৰণ ইতিমধ্যে গ্ৰেড 3 গ্ৰেজুৱেট লেভেল, হায়াৰ ছেকেণ্ডেৰী লেভেল চবতে এনেকুৱা ধৰণৰ প্ৰশ্ন সুধি গৈছে। গতিকে এইখিনি আপোনালোকে মনত ৰাখিব। নেক্সট নাম্বাৰ আছে, আমি নেক্সট নাম্বাৰৰ কথা ডিছকাছ কৰিম। এইবাৰ কৈছো নহয়, এতিয়া সৰুৰ পৰা সুধি গৈছে, ভাৱেলৰ সুধিছে, ডেফিনেশ্যন সুধিছে গ্ৰেজুৱেট লেভেলত। গতিকে আপোনালোকৰ কাৰণে এই ক্লাছটো খুবেই ইম্পৰ্টেণ্ট হয়, অকণমান আপোনালোকে মনত ৰাখি ল'ব। গতিকে যদি ভিডিঅ'টো ভাল পাইছে, লাইক কৰি দিব আৰু শ্বেয়াৰো কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বাই বাই।